নমস্কাৰ সকলোকে আজি আমি নেপালৰ যেটো ঘটনা বৰ্তমান সংগঠিত হৈ আছে অৰ্থাৎ কাঠমাণ্ডু টোটালি বাৰ্নিং অৰ্থাৎ জুই লাগি গৈছে আৰু নেপালৰ পাৰ্লিয়ামেন্টত জুই লগাই দিছে সাধাৰণ জনতাই আৰু কি কাৰণত এনেকুৱা ঘটনাটো সংগঠিত হৈছে তাৰ প্ৰত্যেকটো বিষয় আমি আলোচনা কৰিবলৈ যত্ন কৰিম আপোনালোকে সকলোৱে জানে যে নেপালত ৰাজতন্ত্ৰ প্ৰচলন আছিল প্ৰায় 300 বছৰ ৰাজতন্ত্ৰ প্ৰচলন আছিল আৰু 2008 চনত বহু প্ৰটেষ্ট হৈছিল যে বৰ্তমান আৰু ৰাজতন্ত্ৰ নালাগে আৰু সেই মৰ্মে ৰাজতন্ত্ৰটোক ইন্ট কৰা হৈছিল মানে অন্ত পেলাই 2008 চনৰ পৰা মানে লাহে লাহে গণতান্ত্ৰিক সিস্টেমটো তাতে আনাৰ চেষ্টা কৰিছিল আৰু ফাইনালি 2015 চনত নেপালে এখন কনস্টিটিউশন এডপ্ট কৰিছিল 2015 চনত আৰু কনস্টিটিউশন যেতিয়া এডপ্ট কৰিলে অৰ্থাৎ এটা ডেমক্ৰেটিক কান্ট্ৰি যেতিয়া বনাব বিচাৰিলে আৰু এখন সংবিধান গঠন কৰি পেলাই আৰু ফাইনালি তেওঁলোকে পলিটিক্যাল পাৰ্টিৰ ওপৰত হ্যান্ডওভাৰ কৰি দিলে কান্ট্ৰিখন আৰু পলিটিক্যাল পাৰ্টিয়ে এতিয়া ডেভেলপ কৰিব বা এনেকুৱা থটস এটা সাধাৰণ নাগৰিকৰ আছিলে যে গণতান্ত্ৰিক যেটো সিস্টেম হেতু যেহেতু আহিলে এতিয়া যিখিনি আমাৰ ইয়ং জেনাৰেশনস আছে বা তেওঁলোকৰ চাকৰিৰ পৰা আৰম্ভ কৰি এনে সোশিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আদি কৰি মহিলা সবলীকৰণৰ পৰা আদি কৰি প্ৰত্যেকটো সাইট সোৱা চিন্তা কৰিব আৰু নেপালখনক এটা উন্নতিৰ দিশলৈ গতি কৰাব এটো সাধাৰণ নাগৰিকৰ চিন্তাধাৰা আছিল কিন্তু এই যে ৰাজতন্ত্ৰ অন্ত পেলালে 2008 চনত আৰু 2015 চনত কনস্টিটিউশন এডপ্ট কৰিলে অৰ্থাৎ সংবিধান এখন তৈয়াৰ কৰি 15 চনত লাগু কৰিলে তাৰ পিছতো সাধাৰণ মানুহখিনিয়ে নেপালৰ একো লাইফষ্টাইল পৰিৱৰ্তন দেখিব পৰা নাছিলে ৰাজতন্ত্ৰৰ সময়ত যেটো পৰিৱেশ আছিল সেই একেটা পৰিৱেশেই বৰ্তমান সময়তো আছিল অৰ্থাৎ ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজত কোনো ডিফাৰেন্স নাছিলে যেতিয়া ৰাজতন্ত্ৰ আছিল যেটো পৰিৱেশ আছিল অৱনতিদায়ক অৰ্থাৎ কোনো চাকৰি নাই এমপ্লয়মেন্ট নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই ডেভেলপমেন্ট নাই ঠিক তেনেকুৱাকে গণতন্ত্ৰৰ যেটো সিস্টেম আনিলে সেই সিস্টেমটো তেওঁলোকে একো পৰিৱৰ্তন দেখিব পোৱা নাছিলে বিশেষকে ইয়ং ষ্টাৰ সকলে যেটো জেনজি আন্দোলন বুলি কোৱা হৈছে ইয়াত মেইনলি অন্তৰ্ভুক্ত হৈছে 13 বছৰৰ পৰা 28 বছৰৰ যিখিনি ইয়ং ষ্টাৰ তেওঁলোকে অন্তৰ্ভুক্ত হৈ আছে এই আন্দোলনটোত আৰু এই জেন